হেল্ল' গাইজ, আমি এবাৰ 2025 এপ্ৰিল মাহত গৈছিলোঁ। আমাৰ যাত্ৰা আছিলে জম্মু, কাটৰা, শ্ৰীনগৰ। আমি গৈছিলোঁ ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ। ৰাজধানী এক্সপ্ৰেছৰ ডবাটোত এগৰাকী অকণমানি মাইনা এজনী আছিলে। আমাৰ ধুনুৱে তাইৰ লগত বহুত ধুনীয়াকৈ খেলি খেলি যাত্ৰাটো পাৰ কৰিলে। তাই বিৰাটেই ফূৰ্তি পালে। ভণ্টিজনী ইমানেই মৰম লগা আছিলে বুলি কৈছে। তাই বহুত ধুনীয়াকৈ খেলিলে। আচলতে ছোৱালীজনী এবছৰ হ'ব আৰু তেনেকুৱাত মানে তেওঁলোকে অসমৰ পৰা দিল্লীলৈ গৈছে। তাৰপাছত আমি যাত্ৰা কৰিলোঁ বাই ৰোড কাটৰালৈ দিল্লীটো। দিল্লীৰ পৰা আমি এখন চেল্ফ ড্ৰাইভ কাৰ ল'লোঁ। চেল্ফ ড্ৰাইভ কাৰখন লৈ আমি যাত্ৰা কৰিলোঁ কাটৰালৈ বুলি। সেই বাই ৰোড যেতিয়া আমি যাওঁ, এনেকৈ ধৰণৰ আমাৰ কিবাকিবি যদি ভাল বস্তু থাকে, ধৰক পাৰ্ক থাকে বা কিবা লেক থাকে বা কিবা ভাল জেগাত আমি খাবলৈ ৰওঁ, তেনেকৈ ধৰণে আমি এই যাত্ৰাত এখন শালিমাৰ পাৰ্ক বুলি পালোঁ, য'ত কাটৰা পোৱাৰ আগে আগে পাই যায়। জম্মুত যেতিয়া সোমাওঁ, এই শালিমাৰ পাৰ্কখন জম্মুতেই আছে। এই শালিমাৰ পাৰ্কখন ইমানেই ধুনীয়া, আমাৰ ধুনু আৰু গুণগুণে বিৰাট এনজয় কৰিলে। কাৰণ এই শালিমাৰ পাৰ্কখনত অকল চাবলৈ বুলি বস্তুটো নাই, তাত খেলিবলৈও বহুত ধুনীয়া ধুনীয়া বস্তু আছে। তাহাঁতে সেইকাৰণে চব বস্তুবোৰ চাইছে। ধুনীয়া ফুল, ফ্লাৱাৰ গাৰ্ডেন বৰ ধুনীয়াকৈ বনাই থৈছে। আৰু ইমানেই ধুনীয়া লাগিলে, ইমান ক্লিন, মানে ইমান ভাল লাগিলে। একদম ৰজা মহাৰাজাৰ দিনৰ বস্তু নিচিনাকৈ বনাই থৈছে। তাৰপিছত তাহাঁতে এনেকুৱা এইবিলাক জোলনা পালে, এইবিলাক ধৰণৰ বস্তুবিলাক খেলিছিলে। খেলাৰ পাছত আমি গ'লোঁ আমাৰ মানচাৰ লেক বুলি এটা লেক আছিলে। সেই মানচাৰ লেকত আমি গোটেইকেইটা সোমালোঁ। মানচাৰ লেকত যেতিয়া সোমাইছোঁ, আমি জম্মুতো বহুতেই গৰম পাইছিলোঁ। গৰম আছিলে আচলতে তেতিয়া। আৰু প্ৰথম গৰমটো যেতিয়া ষ্টাৰ্ট হয়, দিল্লীৰ ফালেতো গৰমটো পৰেই। তো দিল্লীৰ পৰা আমি যেতিয়া জম্মু গৈছোঁ, জম্মুতো গৰমটো আছিলেই। তো তাত আমি সেইখিনিতে যেতিয়া ৰৈছিলোঁ মানচাৰ লেকতো আছিলে বহুতখিনি মাছ। লেকটোত মানে মাছেৰে ইমানেই ভৰ্তি হৈ আছে, মানে দেখি বিচুতি খাইছোঁ। ইমান মাছৰ মানে একদম বহুতখিনি মাছ আৰু তাৰমানে। তাৰপিছত তাত আমি কি কৰিলোঁ, ধুনু আৰু গুণগুণে মাছৰ কাৰণে অলপ খাদ্য কিনি পেলাই সেই মাছক দিবলৈ বুলি কিনিলে। তাতে মাছৰ ওচৰতে মানে কিছুমান বেপাৰী ৰৈ থাকে আচলতে, যিবিলাক মাছক মানে দিবলৈ ব্যৱহাৰ কৰে। সেই মাছৰ বস্তুখিনি দিবৰ কাৰণে তাহাঁতে দুইজনীয়ে মাছৰ কাৰণে খেলিবলৈ আৰম্ভ কৰিলে। মাছক যেতিয়া বস্তুবোৰ দিছে খাবলৈ, ধুনু আৰু গুণগুণে ইমানেই চিঞৰ বাখৰ কৰিছে, ইমানেই ফূৰ্তি পাইছে, ক'ব নোৱাৰা হৈ গৈছে। মানে ইমানেই ফূৰ্তি পাইছে তাহাঁতে। মাছক খাবলৈ দিছে বিভিন্ন ধৰণৰ। তাৰপৰা মুঠতে সঁচ আহিবলৈ মনে কৰা নাই। মাছক দিনটো মানে তাহাঁতক খানা দি থাকিবলৈহে মন, মাছকেইটাক চাই থাকিবলৈহে মন তাৰমানে তেওঁলোকৰ। ইমানেই ফূৰ্তি পাইছে। ইমানটো মাছ আচলতে তাহাঁতে দেখাও নাই। সদায় বজাৰে চজাৰে অলপ অলপ মাছহে দেখে।